নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আগৰ ক্লাছত পঢ়ি আহিলো ৰেশিও এণ্ড প্ৰপৰচন আজি আমি ডিসকাস কৰিম তাৰ লগত সংগতি থকা আন এটা টপিক হেতু হৈছে ভেৰিয়েচন গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ভেৰিয়েচন মানেনো কি এটা প্ৰেক্টিকেল এক্সাম্পলৰ পৰা প্ৰথমতে বুজি লওঁ এটা পেন আছে মোৰ হাতত পেনটোৰ দাম হৈছে 20 টকা ঠিক আছে এই পেনটোৰ দাম হৈছে 20 টকা এটা পেনৰ দাম 20 টকা যদি আমি দুটা পেন কিনো কে টকা দিব লাগিব 40 টকা যদি আমি চাৰিটা কিনো 80 টকা তাৰ মানে যেতিয়া নাম্বাৰ অফ পেন বাঢ়ি যায় তেতিয়া দেখিছেনে আপোনালোকে টোটাল যেটো কষ্ট অফ পেন হেতু বাঢ়ি গৈছে তাৰ মানে যেটো টোটাল কষ্ট অফ পেন আছে সেই বস্তুটো ভেৰি কৰিছে কিহৰ লগত ভেৰি কৰিছে নাম্বাৰ অফ কোৱান্টিটি নাম্বাৰ অফ পেনৰ লগত সেই বস্তুটো ভেৰি কৰিছে সেই বস্তুটোৱে হৈছে ভেৰিয়েচন তাৰ মানে দুটা বস্তুৰ মাজত এটা ৰিলেচন হেতু হৈছে ভেৰিয়েচন সাপোজ x আৰু y কথা মই কৈছো x যেতিয়া বাঢ়ে y টো তেতিয়া বাঢ়িব হেতু হৈছে এটা ভেৰিয়েচন মানে x আৰু y মাজৰ যেটো ৰিলেচন হেতু হৈছে x বাঢ়িলে y বাঢ়ে বা x কমিলে y কমে হেতু এটা ভেৰিয়েচন ইয়াত কি হৈছে এটো x বুলি যদি আমি ধৰি লওঁ এটো যদি y বুলি ধৰি লওঁ প্ৰথমতে x টো মন কৰক x টো 1 আছিল y টো আছিল 20 x টো যেতিয়া 4 হৈ গল y টো বাঢ়ি গল কিমান y টো 4 গুণ বাঢ়ি গল x টো 4 গুণ বাঢ়ি গল তাৰ মানে এটো কি x টো ভেৰি কৰিছে কিহৰ লগত y ৰ লগত বা y টো আমি ভেৰি কৰিছে x ৰ লগত এনেকৈ ক'ব পাৰো তাৰ মানে x যেতিয়া বাঢ়িছে y টো বাঢ়ি গৈছে হেতু হৈছে এটা ভেৰিয়েচনৰ দুটা টাইপ আছে আমি প্ৰথমতে টাইপ গিটা প্ৰথমতে বুজি লওঁ তাৰ পিছত ডিটেইল ডিসকাস কৰিম দুটা টাইপ আছে এটা হৈছে ডাইৰেক্ট ভেৰিয়েচন এটা হৈছে ইনভার্স ভেৰিয়েচন প্ৰথমতে আমি কনসেপ্ট গিটা বুজি লৈছো প্ৰথমতে ডাইৰেক্ট ভেৰিয়েচনৰ কথালৈ যাওঁ এতিয়া যেটো এক্সাম্পল দিলো এটা পেনৰ দাম হৈছে 20 টকা দুটা পেনৰ দাম 40 টকা তেনেকে ভেৰি কৰিছে ডাইৰেক্টলি তাৰ মানে যেতিয়া x বাঢ়িছে y বাঢ়িছে হেতু হৈছে ডাইৰেক্ট ভেৰিয়েচন বা x যেতিয়া কমিছে y কমিছে হেতু হৈছে ডাইৰেক্ট আৰু ইনভার্স ভেৰিয়েচনত কি হয় ইনভার্সত কি হয় যেতিয়া x বাঢ়িছে তেতিয়া y টো কমিব বা x যেতিয়া কমিব তেতিয়া y টো বাঢ়িব তাৰ মানে বস্তুটো ইনভার্স এটা কমিলে এটা বাঢ়ে এটা বাঢ়িলে এটা কমে হেতু কাৰণে এটো কৈছে ইনভার্স আৰু যেটো ডাইৰেক্ট যেটো ভেৰি কৰে ডাইৰেক্টলি যেটো ভেৰি কৰে সেই বস্তুটো কোৱা হয় ডাইৰেক্ট ভেৰিয়েচন এটা এক্সাম্পল দিছো মই ডাইৰেক্ট ভেৰিয়েচনৰ এটা এক্সাম্পল আপোনালোকে পালে মই যেটো কলমৰ কথা কলো ইনডাইৰেক্ট ভেৰিয়েচনৰ এটা এক্সাম্পল দিছো সাপোজ এটা কাম আপুনি কৰি আছে সেই কামটো কৰিবলৈ এটা কাম আপুনি কৰিছে সেই কামটো কৰিবলৈ কিমান দিন লাগে এজন মানুহৰ লাগে 2 দিন 2 days এজন মানুহৰ লাগে 2 দিন ঠিক আছে এজন মানুহৰ যেতিয়া 2 দিন লাগে কামটো এদিনত কৰিবলৈ কেজন মানুহ লাগিব যদি এদিনত কৰে কামটো তেতিয়া দুজন মানুহ লাগিব এতিয়া মন কৰিব যেতিয়া মানুহ বাঢ়ি গল তেতিয়া নাম্বাৰ অফ ডেজ কমি গল হেতু কি হৈছে হেতু ইনভার্স ভেৰিয়েচন গতিকে কনসেপ্টটো আমি বুজি ললো এতিয়া আমি ম্যাথমেটিক্যাল এক্সপ্ৰেছন বা তেনেকুৱা ধৰণৰ কথাবিলাক ডিসকাস কৰিম প্ৰথমতে আমি ডিসকাস কৰিম ডাইৰেক্ট ভেৰিয়েচন ঠিক আছে ডাইৰেক্ট ভেৰিয়েচনটো আমি ম্যাথমেটিক্যালি কেনেকৈ এক্সপ্ৰেছ কৰিম সাপোজ x আৰু y হেতু দুটা টার্ম আছে সেই টার্ম গিটা ডাইৰেক্টলি ভেৰি কৰে তাৰ মানে আমি কৈছো ডাইৰেক্ট ভেৰিয়েচনৰ কথা কৈ আছো এটো আমি কেনেকৈ পঢ়িম x is directly proportional to y তাৰ মানে এটো হৈছে ডাইৰেক্ট ভেৰিয়েচনৰ এটো ম্যাথমেটিক্যাল এক্সপ্ৰেছন এতিয়া এই ডাইৰেক্টলি প্ৰপৰচনাল যেটো সাইন আছে সেই সাইনটো হৈছে এটো এই সাইনটো হৈছে ডাইৰেক্টলি প্ৰপৰচনাল চিন এই চিনটোৱে কি বুজাইছে x is directly proportional to y তাৰ মানে x বাঢ়িলে y বাঢ়ে x কমিলে y কমে এতিয়া এই বস্তুটো আমি এটা ইকুৱেচনলৈ কনভাৰ্ট কৰিব পাৰো এই বস্তুটো ইকুৱেচনত কনভাৰ্ট কৰিলে কি হ'ব x is equal to ky এতিয়া এই k টো কি k টো হৈছে এটা কনস্ট্যান্ট এটো কোৱা হয় কনস্ট্যান্ট অফ ভেৰিয়েচন এই যেটো ভেৰিয়েচন পাইছিলো x is proportional to y এই ভেৰিয়েচনটোৰ k টো হৈছে কনস্ট্যান্ট অফ ভেৰিয়েচন আৰু এই যেটো আমি ইকুৱেচন পালো মাজত যেতিয়া ইকুৱেল সাইন আহি গল ইকুৱেল সাইন আহি যোৱাৰ লগে লগে এটো এটা ইকুৱেচনলৈ কনভাৰ্ট হৈ গল এই ইকুৱেচনটো কি কোৱা হয় ইকুৱেচন অফ ভেৰিয়েচন
ঠিক আছে গতিকে ডাইৰেক্ট ভেৰিয়েশ্যনৰ আমি এইটো পালোঁ মেথমেটিকেল এক্সপ্ৰেশ্যন সেইটোকে আমি ইকুৱেশ্যনত যেতিয়া কনভাৰ্ট কৰিলোঁ সেইটো আমি পালোঁ x ইজ ইকুৱেল টু ky ইকুৱেশ্যনত ভেৰিয়েশ্যন কৰে এইটোক আৰু কেটো হৈছে কনষ্টেণ্ট অফ ভেৰিয়েশ্যন এতিয়া কেটোনো কি কনষ্টেণ্ট অফ ভেৰিয়েশ্যনটো কি সেইটো আমি এটা প্ৰেক্টিকেল এক্সাম্পলৰ পৰা বুজি লওঁ আমি অলপ আগতে ডিছকাছ কৰি আছিলোঁ পেনৰ দামৰ লগত এটা এক্সাম্পল ঠিক আছে তিনিটা টাৰ্ম মই ডিছকাছ কৰিম টোটেল কষ্ট অফ পেন্স এটা হৈছে কষ্ট অফ ওৱান পেন আৰু নাম্বাৰ অফ পেন্স এই তিনিটাৰ মাজত ৰিলেশ্যনটো এইটো হ'বনে আপোনালোকে মন কৰকচোন টোটেল কষ্ট অফ পেন সেইটোক যেতিয়া আমি নাম্বাৰ অফ পেনে ডিভাইড কৰিম তেতিয়া আমি কি পাম এটা পেনৰ দাম পাম সাপোজ যিটো টোটেল কষ্ট মানে আমি অলপ পেন কিনিলোঁ পেনখিনিত টোটেল খৰচ হ'ল আমাৰ 100 টকা আমি নাম্বাৰ অফ পেন জানো আমি পেন কিনিলোঁ আমি 5টা তাৰ পৰা আমি কষ্ট অফ ওৱান পেন উলিয়াব পাৰিম নাই আমি 100 টকাক যেতিয়া নাম্বাৰ অফ পেন টোৰে ডিভাইড কৰিম 100/5 আমি কিমান পাম 20 পাম নাই তাৰ মানে ওৱান পেন কষ্ট অফ ওৱান পেন পাই গ'লোঁ 20 টকা হয়নে সেইটো হৈছে এই তিনিটাৰ মাজত ৰিলেশ্যন এতিয়া এই বস্তুটোৱে ইয়াৰ লগত যদি আমি ৰিলেট কৰোঁ এই বস্তুটো x ইজ ইকুৱেল টু ky টো আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম x/y ইজ ইকুৱেল টু k কেটো হৈছে কনষ্টেণ্ট কষ্ট অফ ওৱান পেনটো কনষ্টেণ্ট বুলি যদি আমি ধৰি লওঁ এটা পেনৰ দাম সদায় 20 টকাই থাকিব তেতিয়াহ'লে টোটেল কষ্ট অফ পেন যেতিয়া 100 টকা নহয় 200 টকা হ'ব যেতিয়া 100 টকাটো আমি ডাবল কৰি দিছোঁ 200 টকা তেতিয়া আমি পেন কিমান পাম সেম প্ৰাইচত পেন আমি 10টা পাই যাম তাৰ মানে যেতিয়া 100 টকা আছিলে 5টা পেন পাইছিলোঁ তেতিয়া 200 টকা হৈ গ'ল টোটেল কষ্ট আমি কেইটা পেন পাম 10টা পেন পাম তেতিয়া আমি প্ৰতিটো পেনৰ দাম কিমান পাম 20 টকা ইয়াতো পাম আমি 20 টকা প্ৰতিটো পেনৰ দাম যিটো প্ৰতিটো পেনৰ দাম এই বস্তুটো কনষ্টেণ্ট আছে নাই সেইটো আপোনালোকে ইয়াৰ লগত কম্পেয়াৰ কৰকচোন x/y ইজ ইকুৱেল টু k x যেতিয়া বাঢ়িছে y ও বঢ়াই দিছোঁ 5টো যেতিয়া 10 কৰিছোঁ দুগুণ কৰিছোঁ 100টো দুগুণ কৰিবলগীয়া হৈছে তেতিয়াহে আমাৰ যিটো k পাৰ্ট আছে যিটো ৰাইট হেণ্ড সাইডৰ পাৰ্ট আছে যিটো আমি k ৰ লগত কম্পেয়াৰ কৰিছোঁ সেই বস্তুটো কি হৈছে কনষ্টেণ্ট আছে এটোটো 20 আছে এটোটো 20 আছে হয়নে এটা কনষ্টেণ্টৰ মিনিংটো আপোনালোকে বুজি পালে নিশ্চয় এটা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এটা এক্সাম্পল লৈ লওঁ ডাইৰেক্ট ভেৰিয়েশ্যনৰ এতিয়া এই প্ৰশ্নলৈ মন কৰক প্ৰশ্নত কি কৈছে x ভেৰিজ ডাইৰেক্টলি টু y ডাইৰেক্ট আমি সলিউশনলৈ আগবাঢ়ো x ভেৰিজ ডাইৰেক্টলি টু y এটোৱে মিনিং x ইজ ইকুৱেল টু 5 y ইজ ইকুৱেল টু 30 এই বস্তুটো আমি ইকুৱেশ্যনত যেতিয়া কনভাৰ্ট কৰোঁ তেতিয়া কি পাম বুলি কৈছিলোঁ x ইজ ইকুৱেল টু ky k হৈছে এটা কনষ্টেণ্ট সেই কনষ্টেণ্টটো উলিয়াব দিছে আমাক ফাইন কনষ্টেণ্টৰ মানটো উলিয়াব লাগে আমাক x আৰু y মান দি থোৱা আছে আমাক x ৰ মান কিমান 5 y মান কিমান 30 ইয়াৰ পৰা আমি k ৰ মান কিমান পাম 5/30 তাৰ মানে 1/6 ক্লিয়াৰ k ৰ মান আমি পাই গ'লো 1/6 এতিয়া আমাক ইকুৱেশ্যন অফ ভেৰিয়েশ্যন উলিয়াব দিছে ইকুৱেশ্যন অফ ভেৰিয়েশ্যন আমি কেনেকৈ উলিয়াম এই বস্তুটো হৈছে ইকুৱেশ্যন অফ ভেৰিয়েশ্যন যেতিয়া আমি এটা ইকুৱেশ্যনত কনভাৰ্ট কৰিম তেতিয়া কি কৰিম x আৰু y ভ্যালুটো আমি পাতিম দিও x আৰু y টো আমি তেনেকৈ ৰাখিম x আৰু y ভেৰিয়েবল হিচাপে ৰাখিম আমি পাতিম কি k ৰ মানটো পাতি দিম x ইজ ইকুৱেল টু 1/6 y বা আমি এটো যদি ক'বলৈ যাওঁ y ইজ ইকুৱেল টু 6x এইটো হৈ যাব ইকুৱেশ্যন অফ ভেৰিয়েশ্যন এটো হৈছে ইকুৱেশ্যন অফ ভেৰিয়েশ্যন আৰু এটো হৈছে কনষ্টেণ্ট অফ ভেৰিয়েশ্যন গতিকে আমাক এই দুটা বস্তুৱে সুধিছিলে প্ৰশ্নটোত এটো হৈছে সিম্পল আনসাৰ ডাইৰেক্ট ভেৰিয়েশ্যনৰ কনসেপ্টটো ক্লিয়াৰ কৰিলে মই আৰু এটা এক্সাম্পল দিছো ডিসটেন্স টাইম আৰু স্পীড ডিসটেন্স বাই টাইম ইজ ইকুৱেল টু কিমান স্পীড এই ৰিলেশ্যনটো আপোনালোকে জানে এতিয়া সাপোজ আমাৰ যাব আছে 60 কিলোমিটাৰ আমাৰ টাইম লাগিছে 1 ঘন্টা তেতিয়াহলে স্পীডটো কিমান হ'ব 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে যদি স্পীডটো আমি কনষ্টেণ্ট ৰাখো এটো বস্তু আমি কনষ্টেণ্ট ৰাখো সাপোজ আমি বাইকত গৈ আছো এটা জায়গালে আমি 60 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছো আমাক 60 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিছে 1 ঘন্টা যদি আমি 120 কিলোমিটাৰ কভাৰ কৰিব লাগে সেম স্পীডত তেতিয়াহলে আমাৰ কিমান সময় লাগিব 2 ঘন্টা সময় লাগিব তাৰ মানে 60 টো যদি আমি দুগুণ কৰি দিছো ইনটু 2 1 ঘন্টাটো আমি দুগুণ কৰিবলগীয়া হৈছে তাৰ মানে মিনিংটো কি যেতিয়া 60 বাঢ়িছে
যেতিয়া ডিষ্টেন্সটো বাঢ়িছে তেতিয়া আমি টাইমটো বঢ়াইছোঁ, ডিষ্টেন্সটো যেতিয়া বাঢ়িছে টাইমটো তেতিয়া আমি বঢ়ালেহে আমি স্পীডটো কনষ্টেণ্ট পাইছোঁ। এইটো হৈছে ডাইৰেক্ট ভেৰিয়েশ্যন, ঠিক আছে। গতিকে একেদৰে আমি কি কৰিব পাৰোঁ, যদি ডিষ্টেন্সটো কমাই দিওঁ, ডিষ্টেন্সটো ছাপ'জ আমাৰ 30 কিলোমিটাৰ যাব আছে, এইটো আমি কমাই দিছোঁ, ডিষ্টেন্সটো আমি কমাই দিছোঁ, কমাই পেলাই কিমান পালোঁ আমি 60 কিলোমিটাৰ আছিলে, সেইটো কমাই পেলাই কিমান পালোঁ আমি 30 কিলোমিটাৰ পালোঁ। ডিষ্টেন্সটো কমাই দিছোঁ, তেতিয়া আমাৰ সময় কিমান লাগিব, 1 ঘণ্টা নালাগে, আমাৰ আধা ঘণ্টা লাগিব। তেতিয়াহে আমি ছেম স্পীডত যোৱা কথা কৈছোঁ। তেতিয়া আমি 30 কিলোমিটাৰ যাবলৈ আমাৰ কিমান সময় লাগিব, আধা ঘণ্টা লাগিব, হয়নে? এইটোৱে হৈছে ডাইৰেক্ট ভেৰিয়েশ্যন। তাৰমানে যেতিয়া স্পীডটো বঢ়াইছোঁ, ডিষ্টেন্সটো বঢ়াইছোঁ, যেতিয়া টাইমো বঢ়াইছোঁ, ডিষ্টেন্সটো কমাইছোঁ, যেতিয়া টাইমো কমাই দিবলগীয়া হৈছে, তেতিয়া আমি কি পাইছোঁ, কনষ্টেণ্ট স্পীডত আমি গৈ থকা পাইছোঁ বাহনখন, ঠিক আছে। এইটো হৈছে ডাইৰেক্ট ভেৰিয়েশ্যন। ডাইৰেক্ট ভেৰিয়েশ্যনটো যদি আমি গ্ৰাফত এক্সপ্ৰেছ কৰোঁ, ছাপ'জ আমি যিটো x ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু y পাইছিলোঁ, তাৰ মিনিংটো কি আছিলে, x ইজ ইকুৱেল টু ky, বা আমি কৈছিলোঁ যে x/y ইজ ইকুৱেল টু k। এই বস্তুটো যদি আমি গ্ৰাফত এক্সপ্ৰেছ কৰোঁ তেতিয়া কি হ'ব, এইটো যদি x, এইটো যদি y হয়, তেতিয়াহ'লে আমি কি পাম, এডাল ষ্ট্ৰেইট লাইন পাম। ছাপ'জ x আৰু y মান 1 আছে, দুইটাতে 1 আছে, এইটো 1, এইটো 1। যদি x-ৰ মান 2 কৰি দিওঁ, তেতিয়া y মান কি হ'ব, y মানো 2 হ'ব। তাৰমানে এইটো এনেকৈ x বাঢ়িলে y বাঢ়িব, বা y বাঢ়িলে x বাঢ়িব। এনেকৈ যদি আমি বস্তুবিলাক গ্ৰাফত যদি আমি পইণ্টবিলাক দি যাওঁ, তেতিয়াহ'লে আমি কি পাম, এডাল ষ্ট্ৰেইট লাইন পাম। গতিকে এইটোৱে হৈছে ডাইৰেক্ট ভেৰিয়েশ্যনৰ গ্ৰাফ, ঠিক আছে। এতিয়া আমি যাম ইনভাৰ্ছ ভেৰিয়েশ্যনৰ ফালে। ইনভাৰ্ছ ভেৰিয়েশ্যনত কি হয়, ইয়াৰ উল্টাটো হয়, x বাঢ়িলে y কমে, x কমিলে y বাঢ়ে। ইনভাৰ্ছ ভেৰিয়েশ্যন আমি ডাইৰেক্টত কি পাইছিলোঁ, ডাইৰেক্টত পাইছিলোঁ x বাঢ়িলে y বাঢ়ে। ইয়াত আমি কি কৈছোঁ, x যেতিয়া বাঢ়িব y কমিব, ঠিক আছে। এইটো আমি কেনেকৈ এক্সপ্ৰেছ কৰিম, x ইজ ইনভাৰ্ছলি প্ৰপ'ৰ্চনেল টু y। এইটো আমি কেনেকৈ পঢ়িম, x ইজ ইনভাৰ্ছলি প্ৰপ'ৰ্চনেল টু y, অৰ উই কেন চে x ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু 1/y। এইটো হৈছে ইনভাৰ্ছ ভেৰিয়েশ্যন, ক্লিয়াৰ। এই বস্তুটো আমি একেধৰণে এটা ইকুৱেশ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ, x ইজ ইকুৱেল টু k ইনটু 1/y। কেটো কি আছিলে, কনষ্টেণ্ট অফ ভেৰিয়েশ্যন, আৰু এইটো আমি কি পালোঁ, এই ইকুৱেশ্যনটো ইকুৱেশ্যন অফ ভেৰিয়েশ্যন। তেতিয়াহ'লে কি পাওঁ আমি, xy ইজ ইকুৱেল টু k। আমি ডাইৰেক্ট ভেৰিয়েশ্যনৰ ক্ষেত্ৰত কি পাইছিলোঁ, ডাইৰেক্টত পাইছিলোঁ x/y ইজ ইকুৱেল টু k। ইয়াত কি পালোঁ, xy ইজ ইকুৱেল টু k। এটা এক্সাম্পল দিছোঁ, xy ইজ ইকুৱেল টু k, তাৰ লগত লিংক কৰি আমি এটা এক্সাম্পল দিছোঁ। এটা আয়তৰ কালি কেনেকৈ উলিয়াম আমি, দৈৰ্ঘ্য পূৰণ প্ৰস্থ ইজ ইকুৱেল টু এৰিয়া অফ এ ৰেক্টেংগল। আয়তৰ এৰিয়া হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। যদি আমি এৰিয়াটো কনষ্টেণ্ট ৰাখোঁ, লেংথটো যদি আমি বঢ়াই দিওঁ, ছেম এৰিয়া পাবলৈ আমি ব্ৰেডটো কমাই দিব লাগিব নাই। ছাপ'জ এই আয়তটোৰ কালি আছিলে ছাপ'জ 20 বৰ্গ চেণ্টিমিটাৰ আছিলে। ছাপ'জ আমি ধৰি লৈছোঁ, লেংথ আৰু ব্ৰেডটো আমি নাজানো, কিন্তু আমি ধৰি লৈছোঁ যে কালিটো ইয়াৰ 20 বৰ্গ চেণ্টিমিটাৰ। যদি আমি প্ৰস্থটো কমাই দিওঁ, তেতিয়া আমি দৈৰ্ঘ্যটো বঢ়াই দিব লাগিব নাই, তেতিয়াহে তাৰ কালিটো 20 চেণ্টিমিটাৰ আমি কনষ্টেণ্ট ৰাখিব পাৰিম। যদি এনেকুৱা ধৰণৰ আয়ত তাৰ কালি 20 বৰ্গ চেণ্টিমিটাৰ হ'বলৈ হয়, আমি কি কৰিছোঁ, প্ৰস্থটো ইয়াত কমাই দিছোঁ, কমাই দিলে আমি দৈৰ্ঘ্যটো বঢ়াই দিব লাগিব, তেতিয়াহে আমাৰ যিটো কালি আছে, কালিটো তেতিয়াহে কনষ্টেণ্ট থাকিব। সেই বস্তুটোৱে হৈছে কি হৈছে, ইনভাৰ্ছ প্ৰপ'ৰ্চন। কিছুমান ডাইৰেক্ট আমি এক্সাম্পলৰ ফালে যাওঁ বা প্ৰব্লেমৰ ফালে যাওঁ, তেতিয়া আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব। তাৰ আগতে কৈ লৈছোঁ, ইনভাৰ্ছ ভেৰিয়েশ্যনৰ গ্ৰাফটো কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ইনভাৰ্ছ ভেৰিয়েশ্যনটো কি হয়, x যেতিয়া বাঢ়ে y কমে, x যেতিয়া কমে y বাঢ়ে। এই যে মই কমা বঢ়া কথা কৈ আছোঁ, ইনভাৰ্ছ ভেৰিয়েশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ পৰীক্ষাত প্ৰব্লেম আহিলে মেক্সিমাম প্ৰব্লেম ইনভাৰ্ছ ভেৰিয়েশ্যনৰ অহা দেখা পোৱা যাব। x বাঢ়ে y কমিলে, কিমান বাঢ়ে বা কিমান কমে সেইটো আমি কেনেকৈ উলিয়াম, কিমান বাঢ়ে কিমান কমে সেইটো এটা মই ষ্টেটমেণ্ট লিখি দিছোঁ। ষ্টেটমেণ্ট আকাৰে লিখিলে আপোনালোকৰ সুবিধা হ'ব বুজি পোৱাত। ইফ
x increases by 1 by a, then y will decrease by 1 by a plus 1. যেতিয়া আমি ইনক্ৰিজ হ'ব 1 by a, তেতিয়া y টো কি হ'ব ডিক্ৰিজ হ'ব 1 by a plus 1. যেতিয়া এক্সাম্পল দিম তেতিয়া আপোনালোকে বুজি পাই যাব. প্ৰথমতে আপুনি ষ্টেটমেণ্টটো মন কৰক. ইফ x decreases by 1 by a, then y will কি হ'ব x decrease হ'লে কি হ'ব y টো ইনক্ৰিজ হ'ব. y will increase by কিমান হ'ব 1 by a minus 1. এটা সিম্পল কথা আছে, যেতিয়া ইনক্ৰিজ হ'ব তেতিয়া প্লাছ হ'ব, যেতিয়া ডিক্ৰিজ হ'ব, যেতিয়া x টো ডিক্ৰিজ হ'ব তেতিয়া ইয়াত মাইনাছ চিন আহিব. ডিক্ৰিজ হ'লে ইয়াত ডিক্ৰিজ, এনে আপোনালোকক বুজিবৰ কাৰণে কৈছোঁ, ইয়াত ডিক্ৰিজ হ'লে ইয়াত ডিক্ৰিজ হ'ব, যেতিয়া x ইনক্ৰিজ হ'ব ইয়াত ইনক্ৰিজ হ'ব. এটা এক্সাম্পল দিছোঁ তেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব. আমাক প্ৰশ্নত ছাপোজ দিয়া আছে x is inversely proportional to y. সেইটো বস্তু আমাক দিয়া আছে. আমাক কি কৈছে 50% increase of x will lead to dash percent 50% increase of x হলে কি হ'ব y টো কি হ'ব ডিক্ৰিজ হ'ব dash percent decrease of y. এতিয়া আমি x টো কিমান পাৰ্সেন্ট কমিব সেই বস্তুটো উলিয়াব লাগে. আমি কেনেকৈ উলিয়াম? আমাক কি কৈছে x is inversely proportional to y. আমি এটা ষ্টেটমেণ্ট পাই থৈছোঁ, এটা আমি ফৰ্মুলা পাই থৈছোঁ. যদি x টো 1 by a বাঢ়ে, ইয়াত পাৰ্চেণ্টেজত আছে 50%, আমি প্ৰথমতে ভগ্নাংশলৈ আনি ল'ম. ভগ্নাংশলৈ নিলে কি হ'ব 50% মানে কি 50 by 100, তাৰমানে কি পালোঁ আমি 1 by 2. 1 by a ফৰ্মত পাই গ'লোঁ নে আমি 1 by 2 পাই গ'লোঁ. যদি x টো 1 by a 1 by 2 বাঢ়ে তেতিয়া কি হ'ব y টো কি হ'ব 1 by 2 plus 1 কমিব. 1 by 2 plus 1 মানে কি 1 by 3. 1 by 3 টো যদি আমি পাৰ্চেণ্টেজত কনভাৰ্ট কৰোঁ কি হ'ব 33.33%. তেতিয়াহ'লে আমাৰ এই ব্লেংক স্পেচত কি আহিব 33.33%. এতিয়া ক্লিয়াৰ হ'ল নাই? 50% ইনক্ৰিজ হোৱাৰ এইটো মিনিং নহয় যে আপোনাৰ y টো 50% ডিক্ৰিজ হ'ব. কিমান ডিক্ৰিজ হ'ব আমি কেনেকৈ উলিয়াম? এই ষ্টেটমেণ্ট দুটা ইউজ কৰি, 1 নম্বৰ আৰু 2 নম্বৰ, এইকেইটা বহুতে ইম্পৰ্টেণ্ট. যেতিয়া x টো ইনক্ৰিজ হ'ব 1 by a, তেতিয়াহ'লে y টো ডিক্ৰিজ হ'ব 1 by a plus 1. ঠিক আছে? যদি x টো ডিক্ৰিজ হয় 1 by a, then y will increase by 1 by a minus 1. যদি এইটো আমাক ক'লেহেঁতেন 5% ডিক্ৰিজ, তেতিয়া ইয়াত কি হ'ব ইয়াত ডিক্ৰিজ হ'লে ইয়াত ইনক্ৰিজ হ'ব, তেতিয়া আমাৰ 33.33% নোলায়. তেতিয়া কিমান ল'ব মই দেখাই আছোঁ আপোনালোকক. ঠিক আছে? 50%টো আমি প্ৰথমতে কনভাৰ্ট কৰিলোঁ 1 by 2 ওলালে. ঠিক আছে? যেতিয়া ডিক্ৰিজ হ'ব 50% আমাৰ ডিক্ৰিজ হৈছে, x decreased by 1 by a, x ডিক্ৰিজ হৈছে কিমান 1 by 2, then y will increase by 1 by a minus 1. 1 by a minus 1 মানে কি 1 by 2 minus 1, তাৰমানে 1 by 1, তাৰমানে 1 মানে কিমান 100%. তাৰমানে এই ব্লেংক স্পেচত কি আহিব 100%. যেতিয়া x টো 50% ডিক্ৰিজ হ'ব তেতিয়াহ'লে y টো কিমান হ'ব 100% বাঢ়ি যাব. আমি এনেধৰণে এনেকুৱা প্ৰব্লেমবিলাক আমি সলভ কৰিব পাৰোঁ. কিমান পাৰ্চেণ্ট কমিলে কিমান পাৰ্চেণ্ট বাঢ়িলে সেইটো আমি এনেকৈ উলিয়াব পাৰোঁ. ঠিক আছে? এতিয়া এটা প্ৰব্লেমলৈ মন কৰক. এই প্ৰব্লেমটো আহিছে সুগাৰ ৰেট ৱাজ ডিক্ৰিজড বাই 20%. হোৱাট উইল হেপেন টু দ্য কনজাম্পশ্যন ইফ এক্সপেণ্ডিচাৰ ৰিমেইনছ ছেম. সুগাৰ ৰেটটো কিমান কমিলে 20% কমি গ'ল. ঠিক আছে? কি কৈছে এক্সপেণ্ডিচাৰ ৰিমেইনছ ছেম. এক্সপেণ্ডিচাৰটো কি হৈছে কনষ্টেণ্ট. এক্সপেণ্ডিচাৰটো যদি কনষ্টেণ্ট হয়, সুগাৰ ৰেটটো যদি কমি যায়, তেতিয়াহ'লে কনজাম্পশ্যনটো কি ডিফাৰেঞ্চ আহিব? সেইটো আমাৰ নৰ্মেল কথা. যেতিয়া সুগাৰ ৰেটটো কমি যাব তেতিয়া আমি কনজাম্পশ্যনটো বেছি কৰিব লাগিব, তেতিয়াহে আমাৰ যিটো এক্সপেণ্ডিচাৰ আছে তেতিয়াহে ছেম হ'ব. ছাপ'জ আমাৰ সুগাৰৰ দাম আছিলে, চেনিৰ দাম আছিলে প্ৰতি কেজিত 40 টকা, চেনিৰ দামটো কমি গ'ল 20 টকা হৈ গ'ল. যদি আমাৰ প্ৰতি মাহৰ খৰচটো চেনিত আছিলে ছাপ'জ আমাৰ 200 টকা খৰচ হৈছিলে, যদি চেনিৰ দামটো কমি যায় 20 টকালৈ, তেতিয়া আমি বেছিকৈ
চেনি আমি কনজিউম কৰিব লাগিব, তেতিয়াহে আমাৰ 200 টকাই খৰচ হৈ থাকিব। তাৰমানে এক্সপেণ্ডিচাৰটো ছেম থাকিব মাহেকত, হয়নে? যদি আমি চেনিটো বেছি কনজিউম কৰোঁ তেতিয়া হ'ব। তাৰমানে যিটো ৰিলেশ্যনৰ কথা কৈছে, চুগাৰ ৰেট এটা কৈছে, চুগাৰ ৰেটটো ডিক্ৰিজ হৈছে, এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট আছে, তেতিয়াহ'লে কি হ'ব? কনজামশ্যনটো কি হ'ব? কনজামশ্যনটো বাঢ়িব লাগিব। চুগাৰ ৰেটটো কমিলে কনজামশ্যনটো বাঢ়িব। এইটো কি হয়? ইনভাৰ্ছ ভেৰিয়েশ্যন। আমি অলপ আগতে দুটা ষ্টেটমেণ্ট পাইছিলোঁ, পাৰ্চেণ্টেজ দিছে 20%। 20%টো যদি আমি ভগ্নাংশত কনভাৰ্ট কৰোঁ, 20/100, এইটো কি হ'ব? 1/5। 1/5 কি হৈছে? ডিক্ৰিজ হৈছে। ডিক্ৰিজ হ'লে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব কনজামশ্যনত? এইটো যদি আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ, এক্সটো যদি ইনক্ৰিজ হয় 1/a, আমি চুগাৰ ৰেটটো যদি এক্স বুলি ধৰি লওঁ, কনজামশ্যনটো যদি আমি ৱাই বুলি ধৰি লওঁ, এক্স যদি ডিক্ৰিজ হৈছে 1/5, 1/5 ডিক্ৰিজ হৈছে, ৱাইটো কিমান বাঢ়িব? 1/5 মাইনাছ 1। ডিক্ৰিজ হ'লে কি হয়? মাইনাছ হয়। গতিকে 1/4 বাঢ়িব। 1/4 কিমান পাৰ্চেণ্ট হ'ব? 1/4 মানে 25%। তাৰমানে হোৱাট উইল হেপেন টু দ্য কনজামশ্যন? কনজামশ্যনটো কি কৰিব লাগিব? 25% আমি বেছি কৰিব লাগিব, তেতিয়া আমাৰ এক্সপেণ্ডিচাৰ ছেম থাকিব। তাৰমানে আনচাৰটো কি হ'ব? এক্সপেণ্ডিচাৰটো আমি 25% ইনক্ৰিজ কৰিব লাগিব। চৰি, এক্সপেণ্ডিচাৰ নহয়, কনজামশ্যন। কনজামশ্যনটো আমি কি কৰিব লাগিব? 25% ইনক্ৰিজ কৰিব লাগিব, তেতিয়া আমাৰ এক্সপেণ্ডিচাৰটো কি হ'ব? কনষ্টেণ্ট থাকিব। তাৰমানে আমাৰ আনচাৰটো ওলাল যে 20% ইনক্ৰিজ ইন কনজামশ্যন। ঠিক আছে, ক্লিয়াৰ? আমি কি কি ক্ষেত্ৰত ইনভাৰ্ছ ভেৰিয়েশ্যনটো ইউজ কৰিব পাৰিম সেইটো চাই লৈছোঁ। ইনভাৰ্ছ ভেৰিয়েশ্যনৰ এক্সপ্ৰেশ্যনটো কি পাইছিলোঁ আমি? এক্স ৱাই ইজ ইকুৱেল টু কে। কেটো আছিলে কনষ্টেণ্ট, এক্স ৱাই আছিলে ভেৰিয়েবল। ঠিক আছে, আমি অলপ আগতে এটা পালোৱেই যে ৰেট ইনটু কনজামশ্যন ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ, এক্স ৱাই ইজ ইকুৱেল টু কে। ঠিক আছে, এইটোৰ লগত কম্পেয়াৰ কৰিছোঁ মই। 2 নম্বৰতে আমি পাইছোঁ লেংথ ইনটু ব্ৰেথ ইজ ইকুৱেল টু এৰিয়া। ঠিক আছে, 3 নম্বৰত আমি ক'ব পাৰোঁ যে টাইম ইনটু স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ। এইটো হৈছে এটা ৰিলেশ্যন এনেকুৱা ধৰণৰ, এক্স ৱাই ইজ ইকুৱেল টু কে। 4 নম্বৰতে আমি ক'ব পাৰোঁ এফিচিয়েঞ্চি ইনটু টাইম ইজ ইকুৱেল টু ৱৰ্ক। এনেকুৱা ধৰণৰ কিবা যদি প্ৰব্লেম আহে, যদি ছাপ'জ আহিছে আমাক ডিষ্টেঞ্চটো আমি কনষ্টেণ্ট ৰাখিছোঁ, আমি টাইমটো 20% কমাই দিছোঁ, স্পীডটো কিমান বাঢ়িব? স্পীডটো কিমান বঢ়াব লাগিব টাইমটো যদি আমি 20% কমাই দিওঁ? তেতিয়া আমি ইউজ কৰিব পাৰিম ইনভাৰ্ছ ভেৰিয়েশ্যনৰ যি দুটা মই ষ্টেটমেণ্টৰ কথা ক'লোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান ৰিয়েল লাইফ এক্সাম্পল আহিব পাৰে বা ৰিয়েল লাইফ প্ৰব্লেম আহিব পাৰে। ছাপ'জ ৱৰ্কৰ কথা দিছে, কাম আছে এটা কাম আমি কনষ্টেণ্ট, বুলি ধৰি লৈছোঁ। যদি আমাৰ এফিচিয়েঞ্চিটো বেছি, মানুহ এজনৰ কাম কৰাৰ কেপেবিলিটিটো বেছি, তেতিয়াহ'লে আমাক কম টাইম লাগিব। তাৰমানে কি? যেতিয়া এফিচিয়েঞ্চিটো বাঢ়িব, টাইমটো কম লাগিব। এই বস্তুটো এটা বাঢ়ে এটা কমে, তাৰমানে কি? ইনভাৰ্ছ ভেৰিয়েশ্যন। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকেই আহিব পৰীক্ষাত। আমি শ্বৰ্টলি কি কি ডিছকাছ কৰিলোঁ সেইটো চাই লৈছোঁ। দুটা আমি ভেৰিয়েশ্যন পালোঁ, এটা পালোঁ ডাইৰেক্ট, এটা পালোঁ আমি ইনভাৰ্ছ। ডাইৰেক্টৰ এক্সপ্ৰেশ্যন পালোঁ আমি এক্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই। ইনভাৰ্ছৰ এক্সপ্ৰেশ্যন পালোঁ আমি এক্স ইজ ইনভাৰ্ছলি প্ৰপৰ্চনেল টু ৱাই। এইটো আমি পালোঁ এক্স বাই ৱাই ইজ ইকুৱেল টু কে। এইটো আমি পালোঁ এক্স ৱাই ইজ ইকুৱেল টু কে। এই এক্সপ্ৰেশ্যনকেইটা, এই ইকুৱেশ্যনকেইটা কি কয়? ইকুৱেশ্যন অফ ভেৰিয়েশ্যন, হয়নে? যিটো কে আছিলে, কেটো কি কয়? কনষ্টেণ্ট অফ ভেৰিয়েশ্যন। ডাইৰেক্ট ভেৰিয়েশ্যনৰ আমি গ্ৰাফটো পালোঁ এনেকুৱা ধৰণৰ। ইনডাইৰেক্ট ভেৰিয়েশ্যনৰ, ইনভাৰ্ছ ভেৰিয়েশ্যনৰ আমি গ্ৰাফটো পালোঁ আমি এনেকুৱা ধৰণৰ।
ঠিক আছে গতিকে দুইটা বস্তু যদি আমি কম্পেয়াৰ কৰোঁ এইকেইটা বস্তু পালোঁ গতিকে ভেৰিয়েশ্যনৰ এইখিনি পাৰ্টি আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব ৰেচিঅ' প্ৰপৰ্চন কোৱাড্ৰাটিক ইকুৱেশ্যন ছেট থিয়ৰী এইকেইটা টপিকৰ ভিডিঅ' লিংকটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম গতিকে তাত গৈ আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰিব সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ